মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7 মেথছৰ পৰিচয় 1.72। ঠিক আছে, ইয়াত তোমালোকক দিছে বৈদিক পদ্ধতিৰ পূৰণফল নিৰ্ণয় কৰা। ঠিক আছে, এই সংখ্যাবিলাকৰ পূৰণফল তোমালোকক বৈদিক পদ্ধতি ব্যৱহাৰ কৰি নিৰ্ণয় কৰিবলৈ দিছে। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'টোত পৰিচয় 1.6 তোমালোকক শিকাইছিলোঁ, য'ত মই তোমালোকক শিকাইছিলোঁ 25 কেনেকৈ আমি ডাঙৰ ডাঙৰ সংখ্যাবিলাকক চুটি পদ্ধতি ব্যৱহাৰ কৰি পূৰণ কৰিব পাৰি, কেনেকৈ আমি 125 ডাঙৰ ডাঙৰ সংখ্যাবিলাকক চুটি পদ্ধতি ব্যৱহাৰ কৰি পূৰণ কৰিব পাৰিম। ঠিক আছে, তোমালোকে যদি কৰিছা 1.6 ভিডিঅ'টো চোৱা নাই তেনেহ'লে ইন ডিছক্ৰিপশ্যনৰ পৰা চাব পাৰিবা বা ডেছক্ৰিপশ্যনত তোমালোকে লিংক পাবা, তাৰ পৰা চাব পাৰিবা বা তোমালোকে প্লেলিষ্টৰ পৰা চাব পাৰিবা। ঠিক আছে, তোমালোকে সেইটো ভিডিঅ' চাই ল'বা। হ'ব, তো আজি বৈদিক পদ্ধতিৰে পূৰণফল কেনেকৈ উলিয়াব লাগে মই তোমালোকক শিকাম। ঠিক আছে, চোৱা বৈদিক পদ্ধতিৰে কিদৰে এটা শাৰীতে পূৰণ কৰিব পাৰি জানো আহা। ঠিক আছে, তোমালোকে বৈদিক পদ্ধতিৰে পূৰণফল উলিয়ালে অনলি এটা শাৰীতে পূৰণফল ওলাই যাব। ঠিক আছে, তো তোমালোকে তিনিটা ষ্টেপত অৰ্থাৎ তিনিটা স্তৰত তোমালোকে বৈদিক পদ্ধতিৰে পূৰণফল উলিয়াব লাগিব। ঠিক আছে, প্ৰথম স্তৰত কি কৰিব লাগিব, একক স্থানৰ অংক দুটা তোমালোকে পূৰণ কৰিব লাগিব। দ্বিতীয় স্তৰত তোমালোকে কি কৰিব লাগিব, কোণীয়াকৈ থকা অংক দুযোৰ তোমালোকে পূৰণ কৰিব লাগিব, অৰ্থাৎ তোমালোকে ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব। ঠিক আছে, তাৰপিছত তোমালোকে দশক স্থানৰ অংক দুটা কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। ঠিক আছে, ইয়াত তোমালোকক উদাহৰণ এটা দি দিছে। ঠিক আছে, তো চোৱা স্তৰণত কি কৰিছে, একক স্থানৰ অংক দুটা পূৰণ কৰিছে। 5 গুণে কিমান, 30, 30ৰ শূন্যটো ইয়াত লিখা হৈছে আৰু হাতৰ 3 মানে এই 3টো উকুলি আহিছে, মানে পৰৱৰ্তী ষ্টেপৰ কাৰণে ৰৈ গৈছে। ঠিক আছে, এতিয়া কি কৰিব লাগিব, দ্বিতীয় স্তৰত কি কৰিব লাগিব, কোণীয়াকৈ পূৰণ কৰিব লাগিব। 5 4 গুণ কিমান, 20, ইয়াত 20 লিখা হৈছে। 2 6 গুণে কিমান, 12 লিখা হৈছে। আৰু এই 3টো যে আছিলে এই 3টো কি কৰিব লাগিব, এইখিনি সৈতে যোগ কৰিব লাগিব। কিমান পোৱা যাব, 20, 12 আৰু 3 কিমান হ'ব, 35 হ'ব। ঠিক আছে, তো 35ৰ 5টো ইয়াত লিখা হ'ব আৰু এই যে 3টো আছে এই 3টো উকুলি আহিব। ঠিক আছে, তৃতীয় স্তৰৰ কাৰণে ৰৈ যাব। ঠিক আছে, তৃতীয় স্তৰত কি কৰিব লাগিব, দশক স্থানৰ অংক দুটা পূৰণ কৰিব লাগিব। দশক স্থানত কি আছে, 4 আৰু 2 আছে, 2 4 গুণ 8। ঠিক আছে, 8 আৰু এই 3 কিমান হ'ব, এই 3 কিমান হ'ব, 11 হ'ব। 8 3 11, 11 ইয়াত লিখি দিব লাগিব। ঠিক আছে, হ'ল ক্লিয়াৰ। অ'কে, একেবাৰে সহজ হয়, তোমালোকে অলপ ফ'কাছ কৰিবা, যিহেতু প্ৰথমবাৰ এই মানে পদ্ধতিটো পাইছে যিহেতু, গতিকে অলপ ফ'কাছ কৰি বা অলপ ধ্যান দিবা, ক্লিয়াৰ হৈ যাব। ঠিক আছে, মই তোমালোকক একেবাৰে ধুনীয়াকৈ এতিয়া বুজাই দিম। ঠিক আছে, তো তোমালোকে প্ৰথমে এই সংখ্যা দুটা লিখি লোৱা, এইখিনি লিখি লোৱা মানে। ঠিক আছে, প্ৰশ্নটো লিখি লোৱা, মই ধুনীয়াকৈ লিখি থৈছিলোঁ তোমালোকৰ কাৰণে। চোৱা কিমান আছে, 45 আৰু 36। ঠিক আছে, 45ক 36 পূৰণ কৰিব লাগে বৈদিক পদ্ধতি ব্যৱহাৰ কৰি। ঠিক আছে, চোৱা আমি কি কৰিম, প্ৰথম স্তৰটোত আমি কি কৰিম, এই যে একক স্থানত অংক দুটা আছে এই দুটা পূৰণ কৰিম। একক স্থানত কি আছে, 55 আছে আৰু 6 আছে। 6 5 গুণ কিমান, 6 5 গুণ 30, 30ত তোমালোকে শূন্যটো লিখিবা আৰু 3টো ৰৈ যাব। ঠিক আছে, হাতৰ 3। এতিয়া আমি কোণীয়াকৈ পূৰণ কৰিম। চোৱা 6 4 গুণ কিমান, 6 4 গুণ হৈছে 24। ঠিক আছে, ইয়াত 24 লিখি দিয়া, এইখিনি মানে যোগ কৰিব লাগিব, সেইকাৰণে তোমালোকে ছাইডত লিখি ল'বা আৰু। ঠিক আছে, 3 5 গুণ 15, 15 লিখা আৰু এই যে 3 আছিলে হাতৰ এই 3 তোমালোকে ইয়াত লিখি দিয়া। ঠিক আছে, এতিয়া যোগ কৰি দিয়া। চোৱা ইয়াত মানে এইটোৰ সৈতে এইটো পূৰণ কৰি পূৰণফলটো যিটো পোৱা গৈছে সেইটো, আৰু এইটোৰ সৈতে এইটো পূৰণ কৰি যিটো পূৰণফল পোৱা গৈছে সেইটো, আৰু হাতৰ যে 3 ৰৈ গৈছিলে এইটো, মানে গোটেইখিনি যোগ কৰা হৈছে। যোগ কৰি যিমান পোৱা গৈছে সিমানৰ মানে সোঁফালতো বহোৱা হৈছে আৰু বাওঁফালতো পৰৱৰ্তীটোৰ কাৰণে ৰৈ গৈছে। ঠিক আছে, তো কি কৰিব লাগিব, এতিয়া তোমালোকে গোটেইখিনি যোগ কৰিব লাগিব। ঠিক আছে, তো চোৱা 4 আৰু 5 কিমান, 4 5 9 আৰু 9 3 কিমান, 9 3 12, হয়নে? তো 9 3 12, যিহেতু তোমালোকে 2 লিখি দিবা ইয়াত। ঠিক আছে, আৰু হাতৰ কিমান থাকিব, 1 থাকিব। ঠিক আছে, 2 1 3 আৰু হাতেৰে 4, ইয়াত তোমালোকে 4 লিখি দিবা। আমি কিমান পালোঁ, 42 পালোঁ। এই 42ৰ ইয়াত তোমালোকে 2টো বহাব লাগিব আৰু এই 4টো যে আছে এই 4টো উকুলি আহিব। ঠিক আছে, এতিয়া তোমালোকে কি কৰিব লাগিব, এতিয়া তোমালোকে এই দশকৰ গড়ত থকা অংক দুটা পূৰণ কৰিব লাগিব। ঠিক আছে, 3 4 গুণ কিমান, 12, 12 আৰু এই 4 কিমান, 12 4 কিমান, 12 4 16। ঠিক আছে, এতিয়া তোমালোকে 16 ইয়াত লিখি দিয়া।
ঠিক আছে এইদৰে তোমালোকে এইদৰে ধুনীয়াকৈ লিখি দিবা আৰু তোমালোকে যদি এইদৰে উলিওৱা টান পোৱা তেনেহ'লে আমাৰ যিটো পুৰণা পদ্ধতি আছে ট্ৰেডিশ্যনেল মেথড সেইটো মতে তোমালোকে উলিয়াব পাৰিবা কিন্তু তোমালোকে চেষ্টা কৰিবা এইটো মতে উলিয়াবলৈ কাৰণ তোমালোকে এই মতে যদি উলিওৱা তেনেহ'লে নতুন এটা পদ্ধতি শিকিবলৈ পাবা ঠিক আছে তোমালোকে এইটো কিয় দিছে যাতে তোমালোকে এইটো পদ্ধতি মতে অংকখিনি কৰি এই পদ্ধতিটো শিকি লোৱা হয়নে আৰু তোমালোকে যদি ট্ৰেডিশ্যনেল মেথড মতে অংকখিনিৰ মানে সমাধান উলিয়াই লোৱা ঠিক আছে তেনেহ'লে কি হ'ব তোমালোকে পদ্ধতিটো শিকিব নোৱাৰিবা ঠিক আছে আৰু আগৰ ক্লাছবিলাকত যেতিয়া পাই থাকিবা তেতিয়া তোমালোকে এনেদৰে সমাধান উলিয়াব নোৱাৰিবা হয়নে সেইকাৰণে মই ইয়াত তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ আৰু তোমালোকক মই ট্ৰেডিশ্যনেল মেথড মতেও এতিয়া কৰি দিম যাতে কি হয় তোমালোকে উত্তৰটো যাতে চেক কৰিব পাৰা ঠিক আছে শুদ্ধ হৈছেনে হোৱা নাই ঠিক আছে চোৱা কিমান আছে 45 আছে ঠিক আছে 45 কি কৰিব লাগে 36 এৰে পূৰণ কৰিব লাগে তো 6 5 গুণ কিমান 6 5 গুণ 30 30 ৰ শূন্য হাতৰ কিমান ৰৈ গ'ল 3 ৰৈ গ'ল ঠিক আছে 6 4 গুণ কিমান 6 4 গুণ 24 24 আৰু 3 কিমান 27 হয়নে 24 3 27 গতিকে তোমালোকে 27 লিখি দিয়া ওকে 3 5 গুণ কিমান 3 5 গুণ 15 তো তোমালোকে ইয়াত 15 5 লিখি দিয়া হাতৰ 1 3 4 গুণ 12 12 1 13 ঠিক আছে এতিয়া তোমালোকে যোগ কৰি দিয়া শূন্য 5 আৰু হাতে কিমান 5 হাতে 12 12 2 হাতৰ 1 2 3 কিমান 2 3 5 আৰু 1 6 আৰু 1 চোৱা উত্তৰটো সেমে ওলাইছে ঠিক আছে 1620 1620 ঠিক আছে আৰু তোমালোকে যদি এইদৰে উলোৱা টান পোৱা ঠিক আছে তেনেহ'লে তোমালোকে এইদৰে পুৰণা পদ্ধতি মতে উলাই তোমালোকে উত্তৰটো ইয়াত লিখি দিলে হ'ল যেহেতু অনলি এটা হাৰিতেই উত্তৰটো ওলাই গৈছে গতিকে তোমালোকে উত্তৰটো আনি ইয়াত বহাই দিলে হ'ব ঠিক আছে ইয়াত অৰ্থাৎ এইদৰে 45 36 তোমালোকে ইয়াত উত্তৰটো বহাই দিলে হৈ যাব 1620 ঠিক আছে এইদৰে অনলি আনসাৰটো বহাই দিলে হৈ যাব ওকে ডান এতিয়া আমি বিট কি দিছে চাম ঠিক আছে আৰু তোমালোকে এইদৰে নিলিখিবা তোমালোকক যেহেতু বৈদিক পদ্ধতিৰ পূৰণফল উলিয়াবলৈ দিছে গতিকে তোমালোকে এইদৰে উলিয়াবা কিন্তু তোমালোকে এইদৰে উলিয়াই উত্তৰটো শুদ্ধ হৈছে নে নাই মিলাব পাৰিবা আৰু তোমালোকে এইদৰে উলাই উত্তৰটো তলত তোমালোকে এইদৰে লিখি দিলে হৈ যাব কিন্তু তোমালোকে এইদৰে পৰীক্ষাত লিখি থৈ নাহিবা যদি তোমালোকক বৈদিক পদ্ধতিৰ পূৰণফল নিৰ্ণয় কৰিবলৈ দিয়ে তোমালোকে এই পুৰণা পদ্ধতি মতে পূৰণফলটো উলাই থৈ নাহিবা তেনেহ'লে মাৰ্ক কাটাৰ সম্ভাৱনা আছে ঠিক আছে যেহেতু ইয়াত মেনশ্যন কৰি দিছে বৈদিক পদ্ধতিতে তোমালোকক পূৰণফল উলিয়াবলৈ ঠিক আছে ওকে তো এইখিনি হৈ গ'ল তো এতিয়া হেৰি কৰা বিট চোৱা বিট তোমালোকক কি দিছে চাই লোৱাচোন বিট তোমালোকক দিছে 24 13 ঠিক আছে পূৰণ কৰিব লাগে তো বি হয় ওকে ঠিক আছে তো চোৱা আমি কি কৰিম প্ৰথমে আমি প্ৰথম স্তৰত কি কৰিম এই যে একক স্থানত অংক দুটা আছে এই দুটা আমি প্ৰথমে পূৰণ কৰিম ঠিক আছে 3 4 গুণ কিমান 3 4 গুণ হৈছে 12 তো 12 ৰ 2 তোমালোকে লিখা হাতৰ কিমান হ'ব হাতৰ 1 ঠিক আছে এতিয়া আমি কি কৰিম ক্ৰস মাল্টিপ্লাই কৰিম অৰ্থাৎ আমি কোণীয়াকৈ পূৰণ কৰিম 3 গুণে 6 ঠিক আছে তো 6 টো ইয়াত লিখি দিয়া তোমালোকে 1 4 গুণে 4 6 টো ইয়াত লিখি দিয়া আৰু এই 1 টো যে আছে এই 1 টো তলতে লিখি দিয়া আৰু এতিয়া গোটেইখিনি যোগ কৰি দিয়া ঠিক আছে 4 1 5 5 6 11 11 ৰ কি হ'ব 11 ৰ 1 টো ইয়াত বহিব ঠিক আছে 11 1 টো ইয়াত বহিব আৰু এই 1 টো যে আছে এইখিনি এই 1 টো উকুলি আহিব ঠিক আছে অৰ্থাৎ পিছৰ স্তৰটোৰ কাৰণে ৰৈ যাব ঠিক আছে স্টেপ 3 আমি কি কৰিম এই দহকৰ স্থানত থকা অংক দুটা পূৰণ কৰিম কি আছে 2 আছে আৰু 1 আছে 1 2 গুণ 2 আৰু এই 1 টো যে আছে 1 টো যোগ হ'ব 2 ৰ লগত কিমান হ'ব 3 তো তোমালোকে 3 বুলি লিখি দিবা ঠিক আছে ওকে এইটো লিখিবা তোমালোকে ঠিক আছে এৰ কাৰণে তোমালোকে এইখিনি লিখিলে হ'ব আৰু বিৰ কাৰণে তোমালোকে এইখিনি লিখিলে হ'ব আৰু তোমালোকে উত্তৰটো মিলাবৰ কাৰণে যেটো পুৰণা পদ্ধতি আছে সেই পদ্ধতি মতে কৰি চাব পাৰা শুদ্ধ হৈছে নে নাই 3 4 গুণ 12 12 ৰ 2 হাতৰ 1 3 2 গুণ 6 6 লিখি দিয়া 3 2 গুণ 6 আৰু 1 কিমান 7 ইয়াত 7 বুলি তোমালোকে লিখিবা 1 4 গুণ কিমান 4 আৰু 1 2 গুণে 2 এটা যোগ কৰি দিয়া 2 7 আৰু 4 কিমান 7 4 হ'ব তোমাৰ 11 ঠিক আছে 11 ৰ 1 তোমালোকে লিখিব লাগিব 2 আৰু 7 ৰ 1 কিমান 3 কিমান ওলাইছে 312 ওলাইছে ইয়াতো চোৱা 312 ওলাইছে গতিকে ইয়াত শুদ্ধ হৈছে আৰু তোমালোকে যদি এইদৰে লোৱা টান পোৱা তেনেহ'লে এইদৰে ওলাই তোমালোকে এই যে উত্তৰটো ওলাইছে এইখিনি তোমালোকে ইয়াত তলত লিখি দিলেই হৈ যাব ঠিক আছে একেবাৰে সহজ হয় এতিয়া বলা C2 চাও C তোমালোকক দিছে 87
ইনটু 16 ঠিক আছে তো আগতে তোমালোকে অঙ্কটো পাতি লোৱা কিমান আছে 87 ইনটু 16 কি কৰিব লাগিব তোমালোকে প্ৰথম স্তৰত এই একক স্থানত থকা অংক দুটা পূৰণ কৰিব লাগিব ঠিক আছে তো 6 7 গুণ কিমান 6 7 গুণ 42 42 তোমালোকে 2 লিখি লবা আৰু হাতৰ থাকিব কিমান হাতৰ থাকিব 4 ঠিক আছে এতিয়া দ্বিতীয় স্তৰত তোমালোকে কি কৰিব লাগিব দ্বিতীয় স্তৰত তোমালোকে কোনাকুনিয়াকৈ পূৰণ কৰিব লাগিব অৰ্থাৎ তোমালোকে ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে 6 8 গুণ হৈছে 48 48 তোমালোকে ইয়াত লিখি দিয়া ঠিক আছে 1 7 গুণ কিমান 1 7 গুণ 7 ঠিক আছে আৰু এই হাতৰ যে 4 আছিল এই 4 তলত তোমালোকে লিখি দিয়া এতিয়া গুটেইখিনি তোমালোকে যোগ কৰিব লাগিব ঠিক আছে তো সোৱা 8 আৰু 7 কিমান 8 7 15 15 আৰু 4 কিমান 19 19 ৰ তোমালোকে 9 লিখিব লাগিব হাতৰ 1 4 আৰু 1 কিমান 5 অৰ্থাৎ 59 ঠিক আছে 59 ৰ তোমালোকে 9 টো যে আছে হোফালৰ অংকটো হেতু তোমালোকে লিখি দিবা আৰু এই 5 টো যে আছে এই 5 টো উকলিব ঠিক আছে তাৰ মানে তৃতীয় স্তৰৰ কাৰণে ৰৈ যাব ঠিক আছে তৃতীয় স্তৰত তোমালোকে কি কৰিবা এই যে দহকৰ স্থানৰ অংক দুটা আছে এদুৰ পূৰণ কৰিব লাগিব ঠিক আছে 8 1 গুণ কিমান 8 8 পাছে কিমান 8 পাছে 13 ঠিক আছে ইয়াত তোমালোকে 13 লিখি দিব লাগিব ঠিক আছে তো এটো শুদ্ধ হৈছে নে নাই তোমালোকে এটো পুৰণা যেটো পদ্ধতি আছে সেই পদ্ধতি মতে কৰি চেক কৰিব পাৰা জানেকো নেকি এদুৰ তোমালোকে কৰিবা ঠিক আছে 6 7 গুণ কিমান 6 7 গুণ হৈছে 42 42 তোমালোকে 2 লিখিবা হাতৰ আছে 4 ঠিক আছে তো এতিয়া আকৌ এই 6 দি 8ক পূৰণ কৰিব লাগিব ঠিক আছে 6 8 গুণ কিমান 48 48 এ আৰু 4 এ কিমান যোগ কৰি দিয়া 48 and 4 কিমান হ'ব 4 8 আৰু 4 কিমান 12 ঠিক আছে 12 2 4 আৰু 1 কিমান 5 অৰ্থাৎ 52 ঠিক আছে তোমালোকে 52 বহাই দিয়া 1 7 গুণ কিমান 7 1 8 গুণ কিমান 8 এতিয়া এখিনি তোমালোকে যোগ কৰি দিয়া 2 7 2 কিমান 7 2 হৈছে 9 আৰু 8 পাছে 13 এতিয়া চোৱা উত্তৰ দুটো মিলিছে নে নাই চেক কৰাচোন 13 92 ঠিক আছে অৰ্থাৎ 1392 ঠিক আছে ইফালে আছে 1392 ঠিক আছে অৰ্থাৎ শুদ্ধ হৈছে ঠিক আছে তোমালোকে এদৰে উলোৱা টান পালে তোমালোকে এদৰে উলাই এই যে উত্তৰটো উলাইছে উত্তৰটো তোমালোকে তলত লিখি দিলে হৈ যাব যেহেতু বৈদিক পদ্ধতি মতে পূৰণফল উলিয়ালে অনলি এটা স্তৰত উলাই ঠিক আছে গতিকে তোমালোকে এদৰে উলাই তোমালোকে ইয়াত উত্তৰটো লিখি দিলে হৈ যাব কিন্তু মইতো তোমালোকক সাজেষ্ট কৰিম তোমালোকে এদৰে উলাই উলাই প্ৰেক্টিস কৰিবা তেনেহলে কি হ'ব জানা তেনেহলে এই বৈদিক পদ্ধতি মতে পূৰণফল কেনেকৈ উলিয়াব লাগে তোমালোকৰ এটো ক্লিয়াৰ হৈ যাব ঠিক আছে ওকে এতিয়া এটুত চোৱা আমি সি লৈকে কৰিছো এতে ডিট চোৱা ডিট তোমালোকক দিছে 37 * 54 ঠিক আছে গতিকে প্ৰথমে সংখ্যাখিনি পাতি লোৱা 37 * 54 প্ৰথম স্তৰত আমি কি কৰিব লাগিব প্ৰথম স্তৰত এই এককৰ গড়ত থকা অংক দুটা পূৰণ কৰিব লাগিব ঠিক আছে 4 7 গুণ কিমান 4 7 গুণ হৈছে 28 ঠিক আছে তো 28 তোমালোকে লিখিবা হাতৰ কিমান ৰোল 2 ৰোল কাৰণ 28 লিখোতে আমি এডো লিখো ন তো আমি হোফালৰটো লিখি দিম আৰু যেটো বাফালত থাকিব এই বাফালৰটো হাতৰ ৰৈ যাব ঠিক আছে অৰ্থাৎ উকলিব তো চোৱা এতিয়া আমি কি কৰিম আমি কোনাকুনিয়াকৈ পূৰণ কৰিম ঠিক আছে 4 3 গুণ কিমান 4 3 গুণ হৈছে 12 12 তোমালোকে লিখি দিয়া এতিয়া এটু আৰু এটু পূৰণ কৰা 5 7 গুণ কিমান 5 7 গুণ 35 তো 35 তোমালোকে লিখি লোৱা ইয়াত ঠিক আছে 35 লিখিলা এতিয়া কি কৰিব লাগিব এই যে দুইটো আছে এই দুইটো তলত তোমালোকে লিখি দিয়া এতিয়া গুটেইখিনি যোগ কৰি দিয়া ঠিক আছে 2 2 4 4 আৰু 5 9 তো 9 টো লিখি দিয়া ইয়াত এতিয়া চোৱা 1 আৰু 3 কিমান 4 আমি কিমান পালো 49 পালো 49 ত তোমালোকে 9 টো ইয়াত লিখি দিয়া 9 টো লিখিলো আৰু এই 4 টো যে আছে এই 4 টো পৰৱৰ্তী স্তৰটোৰ কাৰণে ৰৈ যাব ঠিক আছে চোৱা 5 3 গুণ কিমান 15 15 আৰু 4 কিমান 19 তোমালোকে 19 টো লিখি দিবা 1998 উত্তৰটো ওলাইছে 1998 এটো শুদ্ধ হৈছে নে নাই তোমালোকে পুৰণা পদ্ধতি মতে কৰি চাব পাৰা ঠিক আছে 37 * 54 তোমালোকে এডৰ কৰি চাব পাৰা ঠিক আছে 4 7 গুণ কিমান 28 ঠিক আছে 28 ৰ কিমান হ'ব 8 হ'ব ঠিক আছে হাতৰ থাকিব 2 ঠিক আছে 4 3 গুণ 12 12 2 কিমান 12 2 14
ঠিক আছে 14 তোমালোকে ইয়াত লিখি দিবা ইয়াত চোৱা 5 7 গুণ কিমান 5 7 গুণ 35 35 তোমালোকে ইয়াত 5 লিখিব লাগিব 7 ৰৈ যাব 3 ঠিক আছে 5 3 গুণ 15 15 3 কিমান 18 ঠিক আছে তোমালোকে 18 লিখি দিবা ঠিক আছে এতিয়া তোমালোকে যোগ কৰি দিয়া 8 4 5 9 ঠিক আছে 8 একে 9 আৰু 1 ঠিক আছে চোৱা 1998 ওলাইছে ঠিক আছে ইয়াত যিমান ওলাইছে ইয়াতো সিমানেই ওলাইছে ঠিক আছে গতিকে এইটো শুদ্ধ হয় ঠিক আছে তোমালোকে এদৰে উলিয়াব নোৱাৰিলে এদৰে উলিয়াই তোমালোকে উত্তৰটো তলত বহাই দিবা ঠিক আছে হৈ গ'ল ঠিক আছে কৰি চাবা 1.7 হৈ গ'ল নেক্সট ভিডিঅ'ত পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম কৰি চাবা 1.82 ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল কৰি চাবা 1.8 ৰ ভিডিঅ'টো চাবৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰিব পাৰা বা প্লেলিষ্টতো যাব পাৰা ঠিক আছে তো তাৰ পৰা তোমালোকে ভিডিঅ'টো চাবা তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ লগ পাম আজিৰ ভিডিঅ'টো হেকলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ